নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ভাল খবৰ লৈ আহিছো দিল্লী পুলিচ কনষ্টেবলৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব ৭৪১১টা পদ এই পদবিলাকত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে পদবিলাকত আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হ'ব কেতিয়াৰ পৰা এপ্লাই হ'ব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছিল আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনৰ দিল্লী পুলিচ কনষ্টেবলৰ বিষয় যদি আপোনালোকে নিজে চেক কৰিব বিচাৰে তেলে ভিডিওৰ ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ আপোনালোকে নিজেও সকলো বিলাকৰ তথ্য আপোনালোকে চেক কৰিব পাৰিব এতিয়া ভিডিওৰ জৰিয়তে সম্পূৰ্ণ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাম ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু লগতে এখনিতে আপোনালোকক জনাই থওঁ যে দিল্লী পুলিচ কনষ্টেবলৰ ৰিটেন এক্সাম আৰু এসএসসি এমটিএস এণ্ড হাবিলা ৰিটেন এক্সামৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত অসমীয়া আৰু ইংৰাজী মাধ্যমত পাই 2000 কোৱেশ্চন এনসাৰ আপোনালোকে দেখিবলৈ পাব ইয়াতে 2008 চনৰ পৰা 2023-24 লৈকে হোৱা এক্সামৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব ইয়াতে তিনিটা সাবজেক্টৰ ওপৰত বনোৱা হৈছে ইয়াতে ম্যাথ পাব ৰিজনিং পাব আৰু জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদি এসএসসি এমটিএস হাবিলদা নাইবা দিল্লী পুলিচ কনষ্টেবলৰ ৰিটেন এক্সামৰ কাৰণে যদি আপোনালোকে ইবুক লব বিচাৰে আসামিজ মিডিয়ামত তেতিয়ালে আপোনালোকে এই ইবুকখন লৈ লব পাৰিব ইয়াৰ দাম হৈছে 130 পেমেন্ট কৰি নম্বৰত স্ক্ৰিনশ্বট দি দিয়ক লগা লগ এই ইবুকখন হোৱাটছআপ যদি আপোনালোকক পিডিএফ আকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লওক আপোনালোকৰ হাতত একেবাৰে টাইমো নাই কাৰণ ইতিমধ্যে এসএসসি এমটিএস এণ্ড হাবিলদা পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈ আছে যদি এপ্লাই কৰা নাই এপ্লাই কৰি লওক এটা দিল্লী পুলিচ কনষ্টেবলৰ এপ্লাই কেতিয়া হ'ব তাৰে তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো দিল্লী পুলিচ কনষ্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 বাবে এখিনি পদ মুকলি কৰা হ'ব পায় ৭৪১১টা পদ ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে সেপ্টেম্বৰ 2025 টোটাল পদ মুকলি কৰা হ'ব ৭৪১১টা পদ ইতিমধ্যে আৰটিআই ফালৰ পৰা কালি ৰিপ্লাই আহিছে যে ৭৪১১টা পদ কনষ্টেবলৰ বাবে খালি হৈ আছে এটা পোষ্ট নেম মেল এণ্ড ফিমেল কনষ্টেবল মেল এণ্ড ফিমেলৰ কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হ'ব স্যালাৰি লেভেল 3 21700 পৰা 69100 লৈকে আপোনালোকে স্যালাৰি পাব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে delhipolice.gov.in ইম্পৰ্টেন্ট ডেট অফিচিয়েল এসএসসি অফিচিয়েল টেন্টেটিভ ক্যালেন্ডাৰ জাৰি কৰা হৈছিল 9 মে 2025 আৰু ইয়াৰ আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 2 ছেপ্টেম্বৰ 2025 কিন্তু ইতিমধ্যে এসএসসি ক্যালেন্ডাৰত কিন্তু এতিয়ালৈকে ডেট মেনশন কৰা নাই জুলাই পৰা ছেপ্টেম্বৰ বুলি লিখা আছে কিন্তু আমি জনামতে কালি আৰটিআই ফালৰ পৰা যি ৰিপ্লাই আহিলে তাৰ মতে আমি জানিব বিচাৰিছো যে 2 ছেপ্টেম্বৰ পৰা এইখিনি পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হোৱা সম্ভাৱনা আছে তাৰ নেক্সট এপ্লিকেশন লাষ্ট ডেট হৈছে ছেপ্টেম্বৰ 2025 ইয়াৰ এক্সাম হ'ব নৱেম্বৰ আৰু ডিসেম্বৰ 2025 এই বছৰতে ইয়াৰ ৰিটেন এক্সাম সিবিটি হ'ব তাৰ বাবে এখন ইবুক আপোনালোকে লৈ ল'ব পাৰে ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটিএসসি সকলৰ কাৰণে 5 বছৰ ওবিসি এমওসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ আৰু এক্স সাৰ্ভিসমেন অগ্নিবীৰ বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন আৰু ফৰ দা বেটছ অফ অগ্নি প্ৰথম বেটছৰ অগ্নিবীৰ সকলক দিয়া হৈছে 3 বছৰ 5 বছৰ এজ ইলেকশন তাবা ইয়াতে আপোনালোকৰ ভ্যাকেন্সি এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে কনষ্টেবলৰ বাবে এখিনি পদ মুকলি কৰা হ'ব টোটাল ভ্যাকেন্সি ৭৪১১টা পদ মুকলি কৰা হ'ব ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকে 12 পাস আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব আৰু লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব মেল ক্যান্ডিডেট আপোনালোকৰ যদি এলএমভি আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব 12 পাস লগতে এলএমভি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিলে আপোনালোকে পদবিলাকত এপ্লাই কৰিব পাৰিব ছোৱালী সকলৰ কোনো ধৰণৰ লাইসেন্স নালাগে অনলি আপোনালোকে 12 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু ল'ৰা সকলৰ 12 পাস লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এলএমভি হলো চলি যাব ইয়াতে এপ্লিকেশন ফিস ইউআৰ ওবিসি ডব্লিউএছ বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি পিডব্লিউডি বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে দিল্লী পুলিচ কনষ্টেবলৰ সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰিটেন এক্সামিনেশন কম্বাইন্ড বিসাইড টেষ্ট সিবিটি হ'ব তাপা ফিজিক্যাল ইফিসিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব তাপা ফিজিক্যাল মেজাৰমেন্ট টেষ্ট অনুষ্ঠিত হ'ব তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব এটা ফিজিক্যাল টেষ্টৰ ওপৰত নেক্সট আপোনালোকক সম্পূৰ্ণ ডিটেইলছ সকাৰে দিবলৈ চেষ্টা কৰিম হাউ টু এপ্লাই দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেন্ট 2025 যদি পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিম বুলি ভাবিছে যদি আপোনালোকৰ হাতত এতিয়ালৈকে বৰ্তমান যদি লাইসেন্স নাই
তেতিয়াহ'লে লাইচেন্সখন আপোনালোকে বনাই লওক এতিয়াও টাইম আছে কাৰণ ছেপ্টেম্বৰ মাহতে সেই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব যদি হাই সেকেন্ডাৰী পাছ কৰিছে ছোৱালীসকলে বিন্দাছ এপ্লাই কৰিব পাৰিব ল'ৰাসকলেও পাৰিব হাই সেকেন্ডাৰী যদি পাছ কৰিছে কিন্তু লগতে আপোনালোকৰ LMV ড্ৰাইভিং লাইচেন্সখন যদি আছে এটা এপ্লাই কৰিব পাৰিব আৰু যাৰ নাই অতি সোনকালে আপোনালোকে উলিয়াই লওক আপোনালোকৰ বহুতো হেল্পফুল হ'ব কাৰণ ৭,৪১১টা পদ মুকলি কৰা হ'ব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলে ভাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ